চাৰিজনা গুৰু বিশেষকৈ শংকৰদেৱ, মাধৱদেৱ, দামোদৰদেৱ আৰু হৰিদেৱ এইকেইজন মহান পুণ্যাত্মাৰ, মহান গুৰুৰ যি অৱদান, সেই অৱদানসমূহক আপোনাভাৱে অত বছৰৰ পৰা ইমান সুন্দৰকৈ পৰিচালনা কৰি আহিছে। গতিকে ভগৱন্তই আপোনাভাৱক আৰু ভক্তি দিয়ক, শক্তি দিয়ক, যাতে আহি থকা দিনকেইটাতো এনেধৰণে অহা প্ৰজন্মসকলক দেখুৱাই যাব পাৰে, দি যাব পাৰে। তাৰ কাৰণে আমি সেৱা জনাইছোঁ, প্ৰাৰ্থনা জনাইছোঁ। বৰপেটা এনেই পুণ্যভূমি। দিনৰ ভাগতে অকণমান আমি উপস্থিত আছিলোঁ। তাতে বহুকেইজন মহামনীষীয়ে ভাষণ দিছিল, কথা কৈছিল, আপোনালোকে সকলোৱে শ্ৰৱণ কৰিলে। তাতে এটা কথা কৈছে যে বৰপেটা এনেই পুণ্যভূমি। গতিকে এই মহান পুণ্যভূমিত উপস্থিত থাকিব পৰাটো আমাৰে সৌভাগ্য বুলি আমি ভাবিছোঁ। গতিকে পাঠৰ বিষয়বস্তুৰ ভিতৰতে আমি আপোনাভাৱৰ চৰণধূলি হিৰে লৈ অকণমান আগবাঢ়িব বিচৰা হৈছে। আপোনাভাৱৰ দুখানি চৰণত আমি দুটিমান প্ৰাৰ্থনা জনাই লোৱা হৈছে। যে প্ৰথম কথাটি হৈছে এনেকুৱা, আমি সুদূৰ লখিমপুৰৰ পৰা আহিছোঁ বুলিতে আপোনাভাৱে আমাক কেতিয়াও শাস্ত্ৰজ্ঞ, বেদজ্ঞ বুলি নাভাবিব। আমি সিমানৰ যোগ্য পাত্ৰ নহয়। তথাপিতো আপোনাভাৱে আজ্ঞা কৰিছে কাৰণে আমি আসনভাগী মাত্ৰ অলংকৃত কৰিব বিচৰা হৈছে। দেউতাসকলৰ চৰণত সেৱা জনাইছোঁ যে যেন কোনো বাণীচয় বালকে ভাষয়, তথাপিতো পিতৃৰংগে চাহিয়া থাকয়। এটি সৰু ল'ৰাই কথা ক'বৰ ইচ্ছা কৰিলে দেউতাকে বোলে অপৰাধ নধৰে, মাকে বোলে অপৰাধ নধৰে। গতিকে আপোনাভাৱেও আমাক আপোনাভাৱৰে এটি নিজৰ সন্তান বুলি ভাবিব আৰু অপৰাধবিলাক মাৰ্জনা কৰিব। আই মাতৃসকলৰ চৰণত সেৱা জনাইছোঁ। গৰ্ভত থাকোঁতে গুহালৈ যেন পাৱে, তাৰ অপৰাধ নধৰে যেন মাৱে। গতিকে আপোনাভাৱেও আমাক আপোনাভাৱৰে এটি সন্তান বুলি ভাবিব। গতিকে আপোনাভাৱৰ চৰণত আমি এইকেইটা কথা সেৱা জনাই লোৱা হৈছে। ইতিমধ্যে ভাগৱতৰ দ্বিতীয় স্কন্ধলৈকে পালেগৈ। ইয়াৰ আগত অহা আমাৰ পৰম শ্ৰদ্ধাৰ ব্যাখ্যাকাৰসকলে আপোনাভাৱৰ কথাখিনি হয়তো অৱগত কৰিছে। ইতিমধ্যে দ্বিতীয় স্কন্ধ পাঠ হৈছে। ভাগৱত মহাধৰ্মৰ বিষয়ে পাঠ হৈ আছে বৰ্তমান। গতিকে এইখিনি কথা ক'বলৈ যাওঁতে শৌনকে মুনিয়ে সূতক সুধিছে, কেইটামান প্ৰশ্ন কৰিছে। গতিকে সেই প্ৰশ্নকেইটা আপোনাৰ মোৰ কাৰণেও বহুত উপকাৰী বুলি আমি ভাবোঁ। এইখিনিতে দুটামান বিষয় আমি অৱগত নকৰিলে আধৰুৱা হ'ব বুলি ভাবিছোঁ। আমি ভাগৱত পঢ়িলেও নহ'ব, শ্ৰৱণ কৰিলেও নহ'ব। ভাগৱত অন্তৰংগৰ বস্তু, হৃদয়ৰ বস্তু আৰু আচৰণৰ বস্তু। ভাগৱত আজি আমি ক'বলৈ আহিছোঁ, ভাগৱত ক'বলৈ ভয়ে লগা হৈছে, হয়নে বাৰু? আমি যদি আপোনাভাৱৰ আগত ভাগৱত কৈ যাওঁ, আপোনাভাৱে যদি তাক পালন নকৰে, নেমানে, তেনেহ'লে অপৰাধটো ঘূৰি আহি আমাৰ গাতে লাগিবহি। সেইকাৰণে অকণমান চিন্তনীয় বিষয়। সেইকাৰণে কোৱা হৈছে যে ভাগৱত পঢ়িলেও নহ'ব, শুনিলেও নহ'ব, সেইমতে আমি আচৰণখিনি পালন কৰিব পাৰিব লাগিব, চেষ্টা কৰিব লাগিব। তেতিয়াহে আপোনাৰ মোৰ জীৱনলৈ পৰিৱৰ্তন আহিব, হয়নে বাৰু? ভাগৱত সদায় ভিতৰৰ বস্তু আমাৰ। এই বাহ্যিকতাটো কিয় লাগে? কাৰণ এখন সমাজ ধৰি ৰাখিবৰ কাৰণে, বা এই সমাজত যিখিনি সন্ত সংগৰ দ্বাৰা, ভকতৰ সংগৰ দ্বাৰা যিখিনি শ্ৰৱণ ভক্তি আপোনালোকে ল'ব, সেইখিনিৰ দ্বাৰা আপোনালোকে বহুতখিনি উপকৃত হ'ব। সেইকাৰণেই ভাগৱত আয়োজন কৰা হয়। কিন্তু ভাগৱত প্ৰকৃততে আমাৰ হৃদয়ৰ বস্তু, হৃদয়ংগমৰ বস্তু। সেইকাৰণে এই ভাগৱত শুনি পেলাই যদি আমি আচৰণ কৰিবলৈ নিশিকোঁ, তেতিয়াহ'লে চুলি দাড়ি পকি গ'লেও কিন্তু ভাগৱত শুনাৰ বৰ বেছি এটা আমাৰ সাৰ্থক নহ'ব। সেইকাৰণে আমি আপোনাভাৱৰ চৰণত সেৱা জনাইছোঁ। যিকণ সময় শ্ৰৱণ কৰে একান্ত মনে আপোনাভাৱে ভাগৱত শ্ৰৱণ কৰিব বুলি আমি আশা কৰা হৈছে। এটা সৰু উদাহৰণ লওক। এজন
ল'ৰাই পৰীক্ষা দিবৰ সময়ত বছৰীয়া পৰীক্ষা এবাৰহে দিয়ে, হয়নে নহয়? গোটেই বছৰটো পঢ়ি পেলাই মাত্ৰ 3 ঘণ্টা সময় পৰীক্ষা দিয়ে। তেওঁ যদি বোলে ভাবে মই বোলে গোটেই বছৰটোৱে পঢ়িলোৱে, এতিয়া আৰু পৰীক্ষা নিলিখাকৈ মই পাছ কৰি যাম, হ'বনে বাৰু? পাছ কৰিবনে? কেতিয়াও নকৰে। তেওঁ সেই 3 ঘণ্টাটোত গোটেই কষ্ট কৰা বছৰটোৰ ফলখিনি, কষ্ট কৰাখিনি তাত লিখিব লাগিব, তেহে পাছ কৰিব, হয়নে? অৰ্থাৎ জনা কথাখিনি, কিতাপত থকা কথাখিনি যেতিয়া আচৰণ কৰিব বা মানি ল'ব, শিকিব, সেই আচৰণ কৰা পদ্ধতিটোৱে হৈছে পৰীক্ষাত লিখা পদ্ধতি। যেতিয়া তাত লিখিব তেতিয়াহে নম্বৰ পাব, নিলিখিলে নম্বৰ নেপাব। ঠিক তেনেকৈ ধৰণে আপুনি মই গীতা ভাগৱত পঢ়িবলৈ মই সকলোখিনি জানো আৰু কিন্তু পালন নকৰোঁ, কিবা ফল হ'বনে বাৰু? তেনেকৈ কেতিয়াও আমাৰ ফল নধৰিব। সেইকাৰণে কোৱা হৈছে আপুনি আচৰি ধৰ্ম আনকো শিকাৱই, এহিহে ভাগৱত ধৰ্ম জানা নিমিৰাই। আপুনি মই প্ৰথমতে নিজে শুদ্ধ হ'ব লাগিব, নিজে আচৰণ কৰিব পাৰিব লাগিব। তাৰপিছত কোনোবাই যদি জানিব ইচ্ছা কৰে সেই সকলোকো আমি উপদেশ কৰিব লাগিব। গতিকে ভাগৱত কেৱল শুনি পেলাই থৈ দিয়া বস্তু নহয়, ইয়াক আচৰণ কৰিব লাগিব। এই কথাটো আমি আপোনালোকৰ আগত কৈ লোৱা হৈছে। সেইকাৰণে পৰীক্ষিতক কৈছে প্ৰথম স্কন্ধতে যে হে পৰীক্ষিত, শুকদেৱে কৈছে তুমি কিন্তু শ্ৰৱণ কৰিলেই নহ'ব, খুব সাৱধান হৈ শ্ৰৱণ কৰিব লাগিব আৰু একাগ্ৰতাৰে শ্ৰৱণ কৰিব লাগিব। তেতিয়াহে তোমাৰ ইয়াৰ পৰা কিবা এটা লাভ হ'ব। যদি তুমি মই কৈ আছোঁ তোমাৰ বোলে মন গৈ ক'ৰবাত আছেগৈ, তেতিয়াহ'লে তোমাৰ সাৰ্থক নহ'ব। সেইকাৰণে আমিও যদি এনেধৰণে ভকতৰ সংগ পাওঁ, ভাগৱত পাওঁ, তেনেহ'লে একান্ত মনে শ্ৰৱণ কৰাটো প্ৰয়োজন আছে। ইয়াতে বৰ দুটামান ধুনীয়া কথা কৈছে। যে সেই শুকদেৱ আৰু দুটামান কথা মোৰ জানিবলৈ পৰম ইচ্ছা গৈছে। কৈছে যে শুনিতে উৎসুক আছে দুয়ো বৈষ্ণৱৰ, যেন ভৈল সংবাদ কহিও নিৰন্তৰ। অৰ্থাৎ সেই শুকদেৱৰ আগত, শুকদেৱে পৰীক্ষিতৰ আগত কোৱা ভাগৱত কথা এই নৈমিষাৰণ্যত 28,000 মান্য কৰি হুতক গুৰু পাতি পেলাই 28,000 ঋষিমুনিয়ে প্ৰশ্ন কৰিছে যে সেই দুয়োজন বিষ্ণু বৈষ্ণৱৰ কথা আমাক ক'ব লাগে, কাৰণ বৈষ্ণৱ আৰু ভগৱন্তৰ মাজত কোনো পাৰ্থক্য নাই বুলি কৈছে। ভকতে ভগৱান বুলি কোৱা হয় সেইটো কাৰণে, কিন্তু সেইটো ক'বলৈ যাওঁতেও আকৌ ভকতৰ কিছুমান কোৱালিটিও থাকিব লাগিব, তেতিয়াহে ভকত আৰু ভগৱন্ত একেই বুলি কোৱা হৈছে। গতিকে কোৱা হৈছে যে এই দুয়োজনৰ কথা আমাক ভাঙি পাতি কোৱা। আৰু দুটামান কথা কৈছে, ক্ষণিকো নুশুনে কৃষ্ণ কথা যিটো নৰ, ব্যৰ্থে আয়ু হৰে সূৰ্যে সিটো মনুষ্যৰ। এইটো কিন্তু বৰ সৰু কথা কোৱা নাই, বহুত ডাঙৰ কথা কৈছে। ক্ষণিকো নুশুনে কৃষ্ণ কথা যিটো নৰ, ক্ষণ, এক ক্ষণ মানে 4 মিনিট। অৰ্থাৎ কোনোবাই যদি 4 মিনিট সময় ঈশ্বৰৰ নাম স্মৰণ কৰা নাই, কীৰ্তন কৰা নাই, মনন কৰা নাই, মন্থন কৰা নাই হৃদয়ত, তেতিয়াহ'লে সেইজনৰ বাকী সময়খিনি এনেই বৃথা গৈছে বুলি কৈছে। সূৰ্যটো পুৱা বেলি ওলাই আকৌ আবেলি মাৰ যায়, গতিকে সেই সূৰ্যটোৰ লগতে আপোনাৰ মোৰ বয়সটো এনেই গৈ আছে বুলি কৈছে। এইটো কম ডাঙৰ কথা কৈছেনে বাৰু? আপুনি মই তেতিয়াহ'লে চিন্তা কৰোঁচোন, এনেকুৱা সময় কিমান খৰচ কৰিলোঁ, হয়নে? সেইকাৰণে এই বস্তুবিলাক আমি ল'ব লাগিব। তাৰপিছত ক'লে হেন জানি কৃষ্ণ কথা সংসাৰতে হাৰ, কহিও হৌক আয়ু সামফল আমাৰ। যাৰ কৰ্ণ পথক নগৈল দামোদৰ, কুকুৰ সদৃশ সিটো নিৰ্দয় পামৰ। এতিয়া এই কথাকেইটা শুনিবলৈ অকণমান টান লাগে আমাৰ, কিন্তু শাস্ত্ৰই আপোনাক মোক গালি পাৰি আছে, কৈ আছে যে যিসকলে দামোদৰ কথা অৰ্থাৎ ঈশ্বৰ কৃষ্ণৰ কথা কাণত নুসুমায়, যিসকলে শ্ৰৱণ নকৰে, সেইসকলক কি বুলি কৈছে? এটা বাটে পথে ঘূৰি থকা কুকুৰৰ লগত তুলনা কৰিছে, অৰ্থাৎ এটা জন্তুৰ লগত তুলনা কৰিছে। এইটো বহুত গভীৰ দৰ্শন আছে দেই। ব্ৰিটিছ বৈজ্ঞানিক ৰবাৰ্ট এম ষ্টাৰ্ণ নামটো,
তেওঁ জীৱ জগতৰ ওপৰত পৰীক্ষা নিৰীক্ষা কৰি আৱিষ্কাৰ কৰিলে এই গোটেই বিশ্বত 87 লাখ যোনী জীৱ আছে বুলি কৈছে। আৰু শাস্ত্ৰই আমাক কৈছে 84 লাখ যোনী জীৱ আছে। এতিয়া চাওকচোন, দুইটাৰ ব্যৱধান সমান হয়নে নহয় বাৰু? নিশ্চয় হয়। এতিয়া সেই বিজ্ঞানে প্ৰমাণ কৰা কথাটোকে হাজাৰ যুগৰ আগতে আমাক শাস্ত্ৰবিলাকে কৈ থৈছে যে এই সংসাৰত 84 লক্ষ যোনী জীৱ আছে। আৰু বিজ্ঞানক আজিকালি সকলোৱে বিশ্বাস কৰে। গীতা ভাগৱতক হয়তো সাধু কথা বুলি ক'বও পাৰে, কিন্তু বিজ্ঞানকতো চবেই বিশ্বাস কৰে, হয়নে নহয়? সেই বিজ্ঞানীয়ে প্ৰমাণ কৰি দিছে। আপোনালোকে কিতাপে পত্ৰ গুগলত চাৰ্চ কৰিলেও পাব। ৰবাৰ্ট এমষ্টাৰ্নে 87 লাখ যোনী জীৱ আছে বুলি প্ৰমাণ কৰি দিছে তেওঁ। অৰ্থাৎ ইয়াৰ পৰা আপুনি মই কি বুজিব পাৰোঁ? সঁচাকৈয়ে আপুনি মই গোটেই সংসাৰখনত বিভিন্ন ধৰণৰ কীট পতংগ, মাছ, কাছ, গৰু, ছাগলী, উৰি ফুৰা জীৱ, চৰাই চিৰিকটি, মাছ, হয়নে? কীট পতংগ, নলাত পৰি থকা কীট, জীৱ জন্তু, গৰু ছাগলী, কুকুৰ মেকুৰী হৈ হৈ লাষ্টত এই মানুহৰ শৰীৰটো পাইছোঁ বুলি কৈছে। বুজিছেনে কথাটো? এই কথাটো বিজ্ঞানেও প্ৰমাণ কৰি দিলে। সেইকাৰণে কোৱা হৈছে মনুষ্য জন্মটো বহুত দুৰ্লভম মনুষ্য তনু। মানুহৰ জীৱনটো এলাপেচা নহয়। এই গোটেই 84 লক্ষ যোনী অতিক্ৰম কৰি কৰি আহি আপুনি মই মানুহ হৈছোঁ। ভাগৱতৰ 4ৰ্থ স্কন্ধটো এইখিনিলৈকে লিখিছে। আমি এই কথাখিনি প্ৰতিটো অনুষ্ঠানত গ'লে কোৱা যায়। কিয় কোৱা যায়? কাৰণ এই কথাখিনি গম পালেহে আপোনালোকে প্ৰকৃততে ভক্তি কি বস্তু বুজি পাব। 4ৰ্থ স্কন্ধ ভাগৱতত কৈছে, দেৱহ মনুষ্যত কীট পতংগত জগত মধ্যত স্বামী চৈধ্যয় ভুৱনে হেন থান নাহি অজৈ কেন তু যাওঁ আমি। 14খন ভুৱন আছে বুলি কৈছে। তলত আছে 7খন পাতাল, অতল, বিতল, তলাতল, হোতল আদিকে ধৰি 7খন পাতাল। আৰু ওপৰত আছে সপ্ত লোক, ভূ ভুৱ স মহ জন তপ সত্য লোক। এই 7 পাতাল আৰু সপ্ত লোকৰ ভিতৰত এনেকুৱা এটা ঠাই নাই য'ত নেকি বোলে আপোনাৰ মোৰ জীৱটোৱে যোৱা নাই বুলি কৈছে। অৰ্থাৎ আপুনি মই কেতিয়াবা দেৱতাও হৈছোঁ, যক্ষ ৰক্ষও হৈছোঁ, গন্ধৰ্ব কিন্নৰ হৈছোঁ, ভূত প্ৰেত পিকাচ হৈছোঁ, মাছ কাছ গৰু ছাগলী কীট পতংগ উৰি ফুৰা জীৱ চৰাই চিৰিকটি, এইবিলাক হৈ ঘূৰি আহি এই মানুহৰ নৰনৌকাখন পাইছোঁ বুলি কৈছে। সেইকাৰণে ভাগৱতে এইটো কৈছে, যিসকলে মনুষ্য শৰীৰটো ধাৰণ কৰি হৰি সাধনা নকৰে, ভক্তি আচৰণ নকৰে, তেনেহ'লে সেইসকল ধৰ্মে নহীনা পশুৰিভি সমানা। ধৰ্ম নাইকিয়া মানুহ পশুৰৰ লগত তুলনা কৰিছে। এটা মাত্ৰ পাৰ্থক্য আছে, পুষ্যবিহীনা, অকল নেগুৰডাল বুলি নাথাকে। কাৰণ আহাৰ নিদ্ৰা ভয় মৈথুন এই 4 বস্তু সকলো প্ৰাণীতেই আছে। চাবচোন আপোনালোকে, আহাৰ, প্ৰত্যেকটো প্ৰাণীয়ে আহাৰ ভক্ষণ কৰিছেনে? নিদ্ৰা, প্ৰত্যেকটো প্ৰাণীয়ে টোপনি গৈছে। গছেও টোপনি যায়, আকৌ এইটো কথা ৰামায়ণত লিখা আছে, গছেও টোপনি যায়। তাৰপিছত ভয়, জীৱবিলাকৰ ভয় আছেনে? হাঁহটো মুৰ্গীটো ধৰোঁতে ভয় কৰে, কিজানি মাৰি কাটি খায়েই বা, হয়নে? ভয় আছে। আপোনাৰ মোৰো ভয় আছে। আৰু মৈথুন অৰ্থাৎ পৰিয়াল সৃষ্টি কৰা, জীৱ সৃষ্টি কৰা, সন্তান জন্ম দিয়া। গৰু ছাগলীয়েও সতি সন্তান জন্ম দিছে, আপুনি ময়ো পৰিয়াল পোহপাল দিছোঁ। কিবা পাৰ্থক্য আছেনে ইয়াত? একো পাৰ্থক্য নাই। এই 4 বস্তুত একো পাৰ্থক্য নাই আমাৰ। কেৱল আপুনি মই যদি অকল এই ব্যৱস্থাকেইটাৰ মাজতে থাকোঁ, তেতিয়াহ'লে আপোনাক মোক এই পশুৰ লগত তুলনা কৰিছে শাস্ত্ৰই। তাৰমানে আপুনি মই পশুৱে যিখিনি আচৰণ কৰি থাকে, সেইখিনি আচৰণ আপুনি ময়ো কৰি আছোঁ। অকল খোৱা বোৱাতেই যদি কোনোবাই জীৱন কটাইছে, সাধুৰ সংগ নলয়, হৰিকথা কীৰ্তন নকৰে,
ঈশ্বৰৰ নাম নলয়। ইয়াত কৈছে জিভা মোৰ আচন্তে নলৈলো ৰাম নাম, দাদুৰীৰ জিভা জানো ভৰিল কোনো কাম। ভেকুলী জিভাৰ লগত তুলনা কৰিছে। ভেকুলীয়ে তুৰতুৰাই থাকে হয়নে? আপুনি মই এনেই তুৰতুৰাই যি টি কথা কৈ থাকোঁ বুলি ভেকুলীৰ জিভাৰ লগত তুলনা কৰিছে আপোনাক মোক। সেইকাৰণে কোৱা হৈছে মনুষ্য শৰীৰ ধাৰণ কৰি পেলাই কোনোবাই যদি অকল খোৱা বোৱাতে জীৱন কটাই দিয়ে তেনেহ'লে তেওঁ ভাবি লওক পশুৰ জন্ম ধাৰণ কৰিছে, পশুৰ জীৱন পালন কৰিছে তেওঁ। গতিকে আপুনি মই শাস্ত্ৰৰ পৰা এই কথাখিনি এনেধৰণে ল'ব লাগিব। এতিয়া আকৌ আমাক বহুতে হাঁহে, বুজিছেনে কথাটো? বোলে এইজনৰ কি হ'ল জানো, এইটো বয়সতে বোলে ধুতি চেলেং পিন্ধি বুঢ়া বুঢ়া ভকতৰ লগত ভাগৱত কথা কৈ ঘূৰি ফুৰেনে? হাঁহে আমাক। কিন্তু তেওঁলোকে প্ৰকৃত ৰহস্যটো বুজি পোৱা নাই, হয়নে? যুধিষ্ঠিৰে ক'ব নিচিনাকৈ বোলে পৃথিৱীৰ আটাইতকৈ আচৰিত কথাটো কি? বোলে পৃথিৱীৰ আটাইতকৈ এইটোৱে আচৰিত কথা, এই সংসাৰলৈ জীৱ আহি আছে, গৈ আছে, জন্ম হৈ আছে, মৃত্যু হৈ আছে, কিন্তু জীয়াই থকা জীৱকেইটাই কেতিয়াও মৰিম বুলি নাভাবে বোলে। এইটোৱে পৃথিৱীৰ আটাইতকৈ আচৰিত কথা। আপোনালোকে ভাবিছে নেকি বাৰু এতিয়া মৰিম বুলি? কোনোবাই ভাবিছে জানো? আমাৰ দেউতাসকলে ভাবিছেনে? ভাবা নাই। কাৰোবাৰ যদি কাণৰ ওচৰতে চুলিকেইডাল পকিছে, যেনে তেনে ৰং অকণ আনি পেলাই গঢ়ি পেলাই আকৌ ডেকা বুলি ভাবে নিজকে, হয়নে নহয়? গতিকে কাৰো মৰিবলৈ মন নাই। এইটোৱে হৈছে আটাইতকৈ আচৰিত কথা। সেইকাৰণে আপোনাৰ মোৰ মনলৈ অহংকাৰ আহে, সেইকাৰণে আমি ঈশ্বৰৰ কথা পাহৰি যাওঁ। আমি জীৱ মনুষ্য হৈ পেলাই যে আহিলোঁ সংসাৰলৈ, কিবা এটা যে ভক্তি কৰিব লাগে, আত্মাক যে আমি পৰমাত্মাক যে অকণমান চিনি ল'ব লাগে, এই কথাটো পাহৰি যায়। আৰু যোৱাৰ কাৰণে কি হয়? অহংকাৰ আহে, মনত বেয়া ভাৱনাবিলাক আহে, আমি পাহৰি যাওঁ। এতিয়া ধৰ্ম মানেনো কি? কিছুসকলে কয় এই আমি এইবিলাক ধৰ্ম চৰ্ম নেমানো, বুজিছেনে? বহুতে কয়, ফেচবুকে হোৱাটছআপে আমাক ঢেৰ কমেণ্ট কৰে আমি এইবিলাক ধৰ্ম চৰ্ম নেমানো, ধৰ্ম কৰ্মৰ বিষয়ে আমাৰ এইবিলাক চব সাধু কথা, আমি নেমানো। কিন্তু তেওঁলোকে নেজানে যে তেওঁলোকৰ হৃদয়তো ধৰ্ম সোমাই আছে। প্ৰতিজন মানুহৰ হৃদয়ে হৃদয়ে অকণমান হ'লেও ধৰ্ম জীয়াই আছে আজিৰ তাৰিখত। কেনেকৈ বোলে প্ৰমাণটো আপোনাৰ হবে লওক। এতিয়া আমি কি কৰিছোঁ? মাক মা বুলি মাতিছোঁ, দেউতাক দেউতা বুলি মাতিছোঁ, হয়নে? ভণ্টিক ভণ্টি বুলি মাতিছোঁ, বা মানুহজনীক মানুহজনী বুলি ভাৰ্যা বুলি জ্ঞান কৰিছোঁ। এতিয়া আপোনালোকে নিজে সোধক, এই মাক যে মা বুলি মাতিলোঁ, দেউতাক দেউতা বুলি মাতিলোঁ, ভণ্টিক ভণ্টি বুলি মাতিলোঁ, এই ব্যৱধানটো কোনে আনি দিলে? ইয়াৰ মাজত কি আছে বাৰু আপোনালোকে চিন্তা কৰক। ইয়াৰ মাজত কি আছে? একমাত্ৰ ধৰ্ম জীয়াই আছে, ইয়াত ধৰ্ম সোমাই আছে। ধৰ্মৰ দৃষ্টিৰে আপুনি মই চাইছোঁ, কি বুলি? এগৰাকী মোৰ মা, এজন মোৰ দেউতা, এগৰাকী মোৰ ভনী, এগৰাকী মোৰ ভাৰ্যা। সকলোৰে প্ৰতি ডিফাৰেঞ্চ পাৰ্থক্য আছে, দৃষ্টিবিলাক পাৰ্থক্য আছে আমাৰ। এই পাৰ্থক্যটো কোনে আনি দিছে? একমাত্ৰ ধৰ্মই আনি দিছে। আৰু যেতিয়া এই ধৰ্মটো আপোনাৰ মোৰ হৃদয়ৰ পৰা, প্ৰতিজন মানুহৰ হৃদয়ৰ পৰা গুচি যাব, তেতিয়াহ'লে সেইজনে কি কৰিব? মা বুলি পাহৰি যাব, মা সম্বোধনটো পাহৰি যাব, তেওঁ ভনীয়েকক ভণ্টি বুলি পাহৰি যাব, ভাৰ্যাগৰাকীক ভাৰ্যা বুলি পাহৰি যাব। আৰু তেতিয়া কি হ'ব? তেওঁ মানুহ নহয়, এটা ৰাক্ষস অসুৰলৈ পৰিৱৰ্তন হ'ব। হ'বনে? তেওঁ হৃদয়ত যেতিয়া মা দেউতা বুলি থকা এই জ্ঞানকণ নাইকিয়া হৈ যাব, ধৰ্মটো নাশ হৈ যাব, তেতিয়া তেওঁ ৰাক্ষস আৰু অসুৰলৈ পৰিৱৰ্তন হৈ যাব। আৰু যেতিয়াই প্ৰত্যেক মানুহেই ৰাক্ষস অসুৰলৈ পৰিৱৰ্তন হয়, তেতিয়াহ'লে বাকীখিনি কি হয় আপোনালোকে জানেই, আৰু ভগৱন্তই জানে। সেইকাৰণে যিসকলে কৈ আছে বোলে মই বৰ ধৰ্ম কৰ্ম নেমানো, তেওঁলোকে নেজানে তেওঁলোকৰ হৃদয়ে হৃদয়েও ধৰ্ম জীয়াই আছে আজি তাৰিখত। প্ৰত্যেকৰ হৃদয়ে হৃদয়ে আছে। আৰু আপোনালোকে এটা বস্তু চাব, ধৰ্মৰ 4 চৰণ আছে, সত্য, শৌচ, ক্ষমা আৰু দয়া, হয়নে? এই 4 বস্তু হৈছে আমাৰ ধৰ্ম বা আমাৰ ভক্তি মাৰ্গৰ মূল বিষয়বস্তু। সত্য, শৌচ, ক্ষমা আৰু দয়া। প্ৰতিজন মানুহৰ হৃদয়ে হৃদয়ে অকণমান হ'লেও কি আছে? এই 4 বস্তু আছেই। বোলে কেনেকৈ? সত্য। আপুনি মই এটা হ'লেও সঁচা কথা কৈছোঁ। আজিৰ তাৰিখত বহুতে মিছা কথা কয় বাৰু,
কিন্তু আপুনি মই এটা হ'লে সঁচা কথা কৈছোঁৱেই, কোনো এটাও সঁচা নোকোৱাকৈ জীয়াই থকা নাই এই পৃথিৱীত। সত্য জীয়াই আছে অকণমান হ'লেও। শৌচ দুই প্ৰকাৰে হয়, মানসিক শৌচ, এটা শাৰীৰিক শৌচ। মানসিক শৌচটো হৈছে এনেধৰণে ভকতৰ সংগত থাকি মনৰ মলখিনি আঁতৰ কৰোৱাটো হৈছে মানসিক শৌচ। আৰু শাৰীৰিক শৌচটোতো আছেই, সকলোৱে অলপমান হ'লেওতো কৰিছে, হয়নে নহয়? তাৰপিছত ক্ষমা। আপোনাৰ মোৰ প্ৰত্যেকৰে ক্ষমা গুণটো অকণমান হ'লেও আছেনে বাৰু? কোনোবাই যদি আপোনাৰ মোৰ চৰণ দুখানি ধৰি পেলাইনি যদি কয় বোলে মোৰ ভুল হ'ল আৰু মোক মাফ কৰি দিয়ক, আপোনালোকে ক্ষমা কৰি দিব নাই বাৰু? নিশ্চয় দিব। গতিকে ক্ষমা গুণটো আপোনালোকৰ জীয়াই আছে। যিমান ডাঙৰ অসুৰ হওক লাগিলে আপোনালোকে যদি দুখন হাত কৃতাঞ্জলি কৰি ক্ষমা প্ৰাৰ্থনা কৰে, তেতিয়াহ'লে তেওঁ ক্ষমা কৰি দিব। অৰ্থাৎ ক্ষমা গুণটো তেওঁ জীয়াই আছে। তাৰপিছত কি? সত্য, শৌচ, ক্ষমা আৰু দয়া ভাৱো আছে আপোনালোকৰ, প্ৰত্যেকৰে আছে। কোনোবা হাত নাইকিয়া ভৰি নাইকিয়া এজন আহি যাওকচোন আপোনাৰ সন্মুখত, বোলে দাদা মই বহুত দিন খোৱা নাই, মোক কিবা এটা দিয়কচোন খাবৰ কাৰণে, আপোনালোকে দিব নাই বাৰু? প্ৰতিজন হৃদয় থকা মানুহে দিবই। একেবাৰে নালাগে চুৰ কৰি খোৱা মানুহ এজনেও বেয়া লাগি পেলাই 2 টকা হ'লেও দিব। তেনেহ'লে এই 4 বস্তু অকণমান হ'লেও জীয়াই আছে। সেইকাৰণে আপুনি মই ভাবিব নালাগে যে আমি ধৰ্ম কৰা নাই, আমি ধৰ্ম মানা নাই। যিসকলে এই ভাৱত আছে তেওঁলোকে ভ্ৰান্ত ধাৰণা এটা লৈ জীয়াই আছে, মেণ্টেল কনককশ্যন এটা লৈ জীয়াই আছে। আমি এনেধৰণে আনুষ্ঠানিকতালৈ আহিছোঁ, ভকতৰ সংঘত ধুতি চেলেং পিন্ধিছোঁ, এইটো এটা বেলেগ বিষয়, আমি সমাজলৈ আহিছোঁ বা কিবা, হয়নে? কিন্তু কিছু লোকেতো লং পেণ্ট পিন্ধিওতো ভক্তি কৰিব পাৰে, বা তেওঁৰ হৃদয়ত ভক্তি জাগ্ৰত হ'ব পাৰে, হয়নে নহয়? বা তেওঁতো সাধনা কৰি থাকিব পাৰে, বা বেয়া কৰ্মখিনিৰ পৰা, অসত্য বচনৰ পৰা, আনক হিংসা কৰাৰ পৰা, বেলেগক ঠগাৰ পৰা, যদি তেওঁ সেইখিনিৰ পৰা নিয়মখিনি পালন কৰি আছে, সত্য শুদ্ধত আছে, তেনেহ'লে আল্টিমেটলি তেওঁ কিন্তু ভক্তি আচৰণ কৰি আছে, ধৰ্ম আচৰণ কৰি আছে। গতিকে সেইকাৰণে আমি ভকতৰ সংগত থাকি এইবিলাক কিছুমান সমস্যাৰ কথা চিন্তা কৰিব লাগিব। আমাৰ যুৱ বন্ধুসকলে সাধু কথা বুলি কয়, গীতা ভাগৱত সাধু কথা বুলি কয়, তেওঁলোকে হয়তো ইয়াৰ গভীৰতালৈ যোৱা নাই, কিন্তু তেওঁলোকক এই বিষয়বস্তুবিলাক বুজাৰ দায়িত্ব কিন্তু আমাৰ, আপোনালোকৰ, হয়নে? আপোনালোকৰ, আমাৰ। এতিয়া ডেকা ল'ৰাসকলে ক'ব পাৰে একো নাই, কথা নাই, কিন্তু আমি এনেকুৱা কিছুমান ভকত লগ পাইছোঁ যে তেওঁলোকে কয় বোলে নকুল বাপ, আমি আপোনাৰ চৰণত সেৱা জনালোঁ, আমি আগতে অসুৰ আছিলোঁ। তেওঁলোকে স্বীকাৰ কৰে, এই বৈকুণ্ঠ ধামত আহি আমি আপোনাৰহাবৰ আগততো মিছা কথা ক'ব নোৱাৰোঁ, হয়নে? তেওঁলোকে স্বীকাৰ কৰে বোলে নকুল বাপ, আমি আগতে বহুত অসুৰ আছিলোঁ, বহুত বেয়া বেয়া কাম কৰিছিলোঁ। কিমান যে অসুৰ আছিলোঁ আৰু মানে ক'ব নোৱাৰি আৰু। অতীতলৈ যদি চিন্তা কৰোঁ তেতিয়াহ'লে ভাবিলে বুকু বিষায় এতিয়া। কিন্তু আমাৰ জীৱনত পৰিৱৰ্তন আনিলে কোনে? ভাগৱত ভক্তিয়ে। ভাগৱতে আমাৰ জীৱনত বহুত পৰিৱৰ্তন আনিলে। ভাগৱত শ্ৰৱণ কৰোঁতে কৰোঁতে, শুনোতে ভকতৰ লগত থাকোঁতে আমাৰ জীৱনটো এনেকুৱা এটা পৰিৱৰ্তন হৈ গুচি গ'ল, আগৰ কথাখিনি ভাবিলে আমাৰ এতিয়া চকু পানী ওলায়, আমি দুখ কৰি থাকোঁ। ক'ত যে নৰকত পচি আছিলোঁ আমি, এইবিলাক এৰি থৈ অনুশোচনা কৰে। এয়া কি ডাঙৰ কৃপা নহয়? এয়া ভাগৱতৰ মহিমা নহয়? সেইকাৰণে কোৱা হৈছে, কৰ্ণপথে ভকতৰ হিয়াত প্ৰৱেশী হৰি, দুৰ্বাসনা হৰে সমস্তৰ। অৰ্থাৎ আপুনি মই যেতিয়া এই ভাগৱত মথন কৰিম, শ্ৰৱণ কৰিম, কৰ্ণপথে ভকতৰ আপোনালোকৰ সকলোৰে হৃদয়ত সোমাব। ইয়াত হিয়াত প্ৰৱেশী হৰি, কোন সোমাব? হৰিনাম, বাংময় হিচাপে ভগৱন্তৰ নাম সোমাব, হয়নে? সোমোৱাৰ লগে লগে কি কৰিব? আপোনাৰ মোৰ হৃদয়ত থকা, ভিতৰত থকা লেতেৰা বস্তুবিলাক এটা এটাকৈ হৰণ কৰিবলৈ আৰম্ভ কৰিব। কুৰচুট, কপট, দম্ভ, দৃশ্য, অহংকাৰ, মদ, মাচুৰ্য, হয়নে? এইবিলাক লাহে লাহে এটা এটাকৈ নাইকিয়া হ'বলৈ, হৰণ কৰিবলৈ ভগৱন্তই আৰম্ভ কৰিব। সেইকাৰণে প্ৰভুৰ অইন এটা নাম হৰি। ভগৱন্তই এই বেয়া বস্তুবিলাক হৰণ কৰি লৈ যাব পাৰে কাৰণে তেওঁৰ নাম হৰি।
হৰণ কৰি লৈ যায়। গতিকে এনেকৈ শ্ৰৱণ কৰোঁতে কৰোঁতে আপোনাৰ মোৰ হৃদয় নিৰ্মল হয়, এনেকুৱা নিৰ্মল বোলে শৰৎকালৰ পানীটোপাৰ লগত তুলনা কৰিছে। এতিয়া বাৰিষা সময়, বিভিন্ন খাল ডুঙে পানী, ঘোলা পানী ভৰি আছে, হয়নে? কিন্তু যেতিয়া শৰৎকাল আহিব তেতিয়া কি হ'ব? কোনো ধৰণৰ ফিল্টাৰ নকৰাকৈ পানীটুপি ফটফটীয়া হৈ পৰে, নিৰ্মল হৈ পৰে। ঠিক তেনেকৈ ধৰণে এই হৰিনাম কীৰ্তন কৰিলেও আপোনাৰ মোৰ হৃদয়খন কি হ'ব? যেহেন শৰতৰ কালে জলৰ যতে কমল স্বভাৱতে নিৰ্মল কৰয়। তেনেকৈ ধৰণে আপোনাৰ মোৰ হৃদয়ো চফা হ'বলৈ আৰম্ভ কৰিব। সেইকাৰণে গুৰুজনাই বস্তু প্ৰকাশত লিখিছে, কৃষ্ণ বাৰু ক'ব। সেইকাৰণে গুৰুজনাই কৈছে, হৰি নাম ৰখে বৈকুণ্ঠ প্ৰকাশে, প্ৰেমৰ অমৃতৰ নদী, শ্ৰীমন্ত শংকৰে পাৰ ভাঙি দিলে, শ্ৰীমন্ত শংকৰে পাৰ ভাঙি দিলে, বহে ব্ৰহ্মাণ্ড কভেদি, গোবিন্দৰ প্ৰেম অমৃতৰ নদী, বহে বৈকুণ্ঠৰ পৰা, চাৰি পুৰুষাৰ্থ তাহাৰ নিজৰা, চাৰি পুৰুষাৰ্থ, চাৰি পুৰুষাৰ্থ কি হয়? বৈ আহে বুলি কৈছে। হৰি নাম মূল ধাৰা, হৰি নামে মূল ধাৰা। অৰ্থাৎ আপুনি মই এই চাৰি বস্তু আনিবলৈ হ'লেও, আপুনি মই নিৰ্মল পবিত্ৰ হৃদয় কৰিবলৈ হ'লেও ঈশ্বৰৰ নাম বস্তুকহে আশ্ৰয় কৰাৰ প্ৰয়োজন আছে। প্ৰভু ভগৱন্তৰ নামক আশ্ৰয় কৰি আচৰণ কৰি তেখেতৰ গুণ নাম আপুনি মই যদি আচৰণ কৰিবলৈ শিকোঁ, তেনেহ'লে আপুনি মই ধৰ্ম, অৰ্থ, কাম আৰু মোক্ষ এই চাৰি বস্তু সাধনা হোৱাৰ লগতে আপুনি মই ইহকাল পৰকাল দুয়োটা কালতে জীয়াই থাকোঁতে শান্তি আৰু মৰিলে সদ্গতি পাম বুলি কৈছে। গতিকে আমি আপোনাসৱৰ চৰণত সেৱা জনালোঁ। এইখিনি কথা বৰ সুন্দৰকৈ ইয়াতে প্ৰকাশ কৰিছে। আমি আৰু অকণমান পাঠভাগী আলোচনা আগবঢ়োৱা হ'ব। তাৰপিছত দেউতাই এভাগী প্ৰশ্ন কৰিছে, আমি তাৰ বিষয়ে অকণমান আলোচনা কৰা হ'ব। তাৰপিছত ক'লে, বিষ্ঠামূত্ৰ ভুঞ্জে যেন অধম শোকৰে, উতে যেন কণ্টকক চুবায়াতি মৰে, যেন গাধে ব্যৰ্থে মাত্ৰ বহি মৰে ভাৰ, এহি চাৰি গোটা পশু পতন্তৰ তাৰ। তাৰপিছত ক'লে, নপাতয় কাণ যিটো কৃষ্ণৰ কথাত, ভৈলা দুই কৰ্ণতাৰ দুই ভীতি গাত। ইয়াতে কৈছে, যেনেকৈ এটা গাহৰিয়ে বিষ্ঠামূত্ৰ ভজন কৰি মানে ভক্ষণ কৰি স্বৰ্গসুখ পাইছোঁ বুলি ভাবিছে। তাৰপিছত ক'লে, উতে মৰুভূমিত পানী নাই, কিন্তু মৰুভূমিত থকা সেই কেকটাছত থকা কাঁইটবিলাককে চুবাই চুবাই থাকোঁতে থাকোঁতে তাৰ শৰীৰৰ পৰাই তেজ নিগৰিত হ'বলৈ আৰম্ভ কৰে। কিন্তু সেই তেজখিনিকে সি কি কৰে? অমৃত বুলি বা পানী বুলি গ্ৰহণ কৰে। তাৰপিছত ক'লে, যেনেকৈ এটা গাধয়ে বহুত বোজা দি দিলে সি বোলে যিমান বোজা দিয়ে সিমান ভালহে পায়, কিন্তু তাৰ পিঠিত যদি এটা অমৃতৰ টোপোলাও দি দিয়া যায়, সি কিন্তু সেই টোপোলাটোৰ মূল্য হয়তো বুজি নাপাব। গতিকে আপোনাক মোক কৈছে, এই চাৰিটা প্ৰাণীৰ লগত আপোনাক মোক তুলনা কৰিছে, যাতে যে আপুনি মই এই সংসাৰত থাকি পেলাই যদি সুখত আছোঁ বুলি ভাবিছে,
বৈকুণ্ঠত আছোঁ বুলি যদি ভাবিছে তেনেহ'লে এই পশুকেইটাৰ বাদে বেলেগৰ লগত আপোনাৰ মোৰ তুলনা নহয়। কেলে গাহৰিটোৱে ভাবিছে মই বৰ সুখত আছোঁ, গাহৰিটোৱে ভাবিছে মই বৰ সুখত আছোঁ, কিন্তু সি ইতিমধ্যে নৰকত আছে নাই বাৰু? নিজৰ বিষ্ঠাখিনিকে খুচৰি খুচৰি খাই আছে নাই? লেট্ৰিনৰ পোকটোৱে ভাবিছে মই বহুত সুখত আছোঁ, কিন্তু ইতিমধ্যে সি নৰকত পচি আছে, লেট্ৰিনৰ পোকটো। হয়নে নহয় বাৰু? আপোনাৰ মোৰ জ্ঞান আছে কাৰণেহে এতিয়া বুজিছোঁ কোন ক'ত আছে। তাৰপিছত আকৌ কৈছে যে ইন্দ্ৰই শশীৰ লগত যিটো সুখ পায় সেই একেটা সুখকে বোলে গাহৰিজনীয়েও আৰু সেই লেট্ৰিনৰ পোকটোৱেও পায় বুলি কোৱা হৈছে। গতিকে আপুনি ময়ো যদি ভাবি আছোঁ সেই গাহৰিটোৰ নিচিনাকৈ বা এই এনেধৰণে মানে বিষয় ভুঞ্জি থকা সেই চৰাই চিৰিকটিৰ নিচিনাকৈ বোলে আমিও বৈকুণ্ঠত আছোঁ, তেনেহ'লে ভুল ভাবিছোঁ। আপুনি মই নৰকত আছোঁ দেই, বৈকুণ্ঠত নাই। আপুনি মই ক'তো স্বৰ্গত নাই, আপুনি মই নৰকত আছোঁ। কেনেকৈ? জন্ম মানে নৰক। আপুনি মই শ্ৰেষ্ঠ শৰীৰ মনুষ্য শৰীৰটো পাইছোঁ বাৰু, কিন্তু চাবলৈ গ'লে আপুনি মই নৰকতে আছোঁ। বোলে কেলে? গীতা শাস্ত্ৰত অৰ্জুনক কৈছে জাতস্ত হি ধ্ৰুৱ মৃত্যুৰ ধ্ৰুৱম জন্ম মৃতস্তচ তস্মাৎ পৰিহাৰ্যেৰ্থেন তম শুচিতুম অৰ্হসি। হে অৰ্জুন, জন্মিলে মৰিবই লাগিব, এইটো ধ্ৰুৱ সত্য। মৰিলে জন্মই হ'ব লাগিব, এইটো ধ্ৰুৱ সত্য। অৰ্থাৎ আপুনি মই যদি জন্ম মৃত্যুৰ এই পাকচক্ৰটোত কুম্ভীপাকটোত ঘূৰি ফুৰিছোঁ, তেনেহ'লে আপুনি মই নৰকত আছোঁ বুলি কৈছে। এখন কুম্ভীপাক নৰক বুলি কয়। তেনেহ'লে আপুনি মই নৰকত আছোঁ বোলে বাস্তৱ উদাহৰণ দিয়াচোন। বাস্তৱ উদাহৰণো লাগিব, হয়নে নহয়? আপোনালোকে প্ৰত্যেকেই নিজক নিজক সোধক যে মোৰ কি দুখ আছে এই সংসাৰত, হয়নে? আপোনালোকৰ গাঁৱতে এতিয়া এই অঞ্চলটোতে এনেকুৱা এজন মানুহ নাই, ব্যক্তি নাই, যিজনে নেকি ঊৰ্ধ্ববাহু কৰি ক'ব পাৰিব বোলে মই পৃথিৱীৰ আটাইতকৈ সুখী জীৱ, মই আটাইতকৈ সুখত আছোঁ, নোৱাৰে ক'ব। প্ৰত্যেকে সুধি চাওক, কোনোবা এটা হৃদয়ৰ কোনোবা এটা কোণত অকণমান হ'লেও দুখ এটা আছেনে? কাৰোবাৰ ধন সম্পদ অজস্ৰ আছে, ল'ৰা ছোৱালী নাই, তেওঁৰ সেইটো দুখ আছে, হয়নে? কাৰোবাৰ বহুত আছে, ধন সম্পদো আছে, সুখো আছে, পৰিয়ালো আছে, কিন্তু কোনোবা এজনৰ বেমাৰ, সেইটোতে চিকিৎসা কৰোঁতে বহুত পইচা যাইছে, হয়নে? কাৰোবাৰ এজন সন্তান হৈছে কিন্তু মাতিব নোৱাৰে, কথা ক'ব নোৱাৰে, হয়নে? কাৰোবাৰ আকৌ সকলোখিনি আছে কিন্তু ধন টকা পইচা নাই। কাৰোবাৰ আকৌ সকলোখিনি আছে, ধন টকা পইচা, ঘৰ দুৱাৰ, চাকৰি বাকৰি, গাড়ী ঘোঁৰা চব আছে, কিন্তু স্বামী স্ত্ৰীৰ মাজত আকৌ মৰম আন্তৰিকতা নাই, মৰম ভাল পোৱা নাই, ইজনে সিজনক দেখিব নোৱাৰে, দুইজনৰ কথা নিমিলে ইফাল সিফাল, হয়নে? কাৰোবাৰ আকৌ ঘৰত স্বামী স্ত্ৰীৰ ধুনীয়া সম্বন্ধ একদম, কিন্তু আকৌ শাহু আইগৰাকীৰ লগত মিল নাই, হয়নে বাৰু? প্ৰত্যেকৰে একোটা সমস্যা আছে। কোনো কৈ দিব নোৱাৰে মই বোলে বহুত সুখত আছোঁ বুলি, কোনো ক'ব নোৱাৰে, এইটো মিছা কথা। প্ৰত্যেকে সুধি চাম নিজকে, কাৰোবাৰ নহয় কাৰোবাৰ এটা হ'লে এটা দুখ আছে। সেইকাৰণে এই দুখবিলাককে কোৱা হৈছে আপুনি মই নৰকত আছোঁ, অৰ্থাৎ দুখ ভুগি আছোঁ। দুখ মানেই নৰক। সেইকাৰণে ভাগৱতৰ এটা শ্লোকত কৈছে স্বৰ্গ নৰক ঐতে দেখাব। অৰ্থাৎ আপুনি মই এই সংসাৰতে স্বৰ্গ আৰু নৰক এই দুটা বস্তুৰ কিছু ক্ষেত্ৰত আপুনি মই ভুগি যাব লাগিব। ইয়াতে যদি সুখ অনুভৱ কৰিছোঁ তেনেহ'লে স্বৰ্গত আছোঁ, যদি দুখ অনুভৱ কৰিছোঁ তেনেহ'লে নৰকত আছোঁ। এনেধৰণে আপুনি মই দৰ্শনবিলাক ল'ব লাগিব। গতিকে আপোনাক মোক কোৱা হৈছে, যদি কোনোবাই ভকতি নকৰি, ঈশ্বৰৰ নাম কীৰ্তন নকৰি এইবিলাকৰ মাজত থাকে, তেনেহ'লে এই চাৰিটা পশুৰ লগত আপোনাক মোক তুলনা কৰিছে। সেইকাৰণে প্ৰভু ভগৱন্ত বহুত কৃপালু। আপোনাক মোক উদ্ধাৰ কৰিবৰ কাৰণেই ভগৱন্তই বাৰেপতি অৱতাৰ ধাৰণ কৰে, হয়নে? ভাগৱত 24 অৱতাৰ কথা আমি পাইছোঁ, মুখ্যতঃ 10 অৱতাৰ কথা পাইছোঁ, আৰু ভগৱন্ত কৃষ্ণ অৱতাৰৰ কথা আমি পাইছোঁ। এই অৱতাৰবিলাক কিয় লৈছে? কেৱল আপোনাৰ মোৰ কাৰণে,
অকল ভকতৰ কাৰণে, অভকতৰ কাৰণে নহয়। নাৰদক কৈছে, নাৰদ, বৈকুণ্ঠ ভাগ মই ভকতৰ কাৰণে বনাইছোঁ, মই অভকতৰ কাৰণে বৈকুণ্ঠ বনোৱা নাই, মই ভকতৰ কাৰণে বৈকুণ্ঠ বনাইছোঁ বুলি কৈছে। সেইকাৰণে কোৱা হৈছে কি, যে ভগৱন্তই ভকতসকলক উদ্ধাৰৰ হেতু যুগে যুগে অৱতাৰ ধাৰণ কৰে। সেইকাৰণে ৰাসত গাইছে, ও যাদৱৰাই যদুপতি যাদৱৰাই, ও যুগে যুগে অৱতৰি সৃষ্টি ধৰ্ম ৰক্ষা কৰি, মহিমা ৰাখিলা ত্ৰিভুৱনে, ও যাদৱৰাই যদুপতি যাদৱৰাই, যুগে যুগে অৱতাৰ ধাৰণ কৰি ভকতসকলক উদ্ধাৰৰ কাৰণে এই ধৰাধামলৈ আহে। ব্ৰহ্মাক কৈছে, হে ব্ৰহ্মা, মোৰ কোনো আকাৰ নাই, কিন্তু ভকতক উদ্দেশ্যি ভকতক উদ্ধাৰৰ কাৰণে মই কেতিয়াবা মাছ হৈছোঁ, কেতিয়াবা কাছ হৈছোঁ, কেতিয়াবা নৰসিংহ, আধা সিংহ আধা মানুহ, কেতিয়াবা গাহৰিও ৰূপ লৈছোঁ। কাৰ কাৰণে? ভকতৰ কাৰণে। প্ৰভু ভগৱন্ত চাওকচোন, ইমান কৃপা আছে আপোনাৰ মোৰ কাৰণে। গতিকে সেই ভগৱন্তক এৰি পেলাই যদি আপুনি মই অকল মায়া সংসাৰতে ডুবি থাকোঁ, কেতিয়াও আপোনাৰ মোৰ কল্যাণ নহ'ব। যেতিয়া প্ৰভু ৰামচন্দ্ৰ গৈছিলে বনলৈ যাওঁতে বহুত কেইটামান বৰ ধুনীয়া কথা কৈছিলে। বনলৈ যাওঁতে যেতিয়া চিত্ৰকূট পৰ্বত পালেগৈ, চিত্ৰকূট বনত, তে বনদেৱীক প্ৰাৰ্থনা কৰিছে, বনদেৱীক সেৱা জনাইছে। বনদেৱীয়ে দৰ্শন দিলে যে প্ৰভু, তুমি আহিলা, মোৰ এই তোমাৰ দুখানি চৰণ পৰি মোৰ এই ঠাই পবিত্ৰ হৈ গ'ল। গতিকে প্ৰভু কোৱাচোন, মই তোমাৰ কেনেধৰণে সেৱা আগবঢ়াম? তেতিয়া প্ৰভুৰামে কি বৰদান বিচাৰিছে আপোনাৰভাৱে ভাবকচোন। কৈছে কি বুলি, বোলে হে বনদেৱী, মই আহিলোঁ ঠিকেই, কিন্তু মই যিটো ৰাস্তাই আহিছোঁ সেই ৰাস্তাটোত থকা কাঁইটবিলাক তুমি আঁতৰাই দিবা। বোলে প্ৰভু কেলে, এতিয়াতো তুমি আহিলাই আৰু এই কাঁইটবিলাক আঁতৰোৱা নতৰোৱাৰ মাজতনো কি কথা আছে? আপুনিতো আৰু সেই বাটেৰে নাযায়। তেতিয়া কৈছে, নহয়, মোৰ কাৰণে নহয়, মোক বিচাৰি বিচাৰি যেতিয়া ভৰত আহিব, ভৰতৰ ভৰি দুখনত যাতে এই কাঁইটবিলাকে খুচিব নালাগে, তাৰ কাৰণে তুমি আঁতৰাই দিব লাগে বুলি কৈছে। চাওকচোন, ভগৱন্তই নিজৰ কাৰণে চিন্তা কৰা নাই। কাৰ কাৰণে চিন্তা কৰিছে? ভৰত, অৰ্থাৎ তেওঁ এজন পৰম ভকত, এজন পৰম সন্ত, তেওঁ ভাতৃ, সেই ভকতৰ কথা চিন্তা কৰিছে। কিমান প্ৰেম ভাৱনা থাকিব লাগিব চাওকচোন। বনদেৱীৰ মনত সংশয় হ'ল। কৈছে, বোলে প্ৰভু, অযোধ্যাৰ ৰজা ভৰত, যিহেতু অযোধ্যাৰ ৰজা বুলি ভৰত মানে প্ৰভু ৰামচন্দ্ৰ যিহেতু বনলৈ আহিলে, ইতিমধ্যেতো তেওঁ ৰাজ্যভাৰ শাসন চলাইছে। গতিকে অযোধ্যাৰ ৰজা ভৰত, তেওঁৰ ভৰি দুখন ইমান কোমলনে? এজন ৰাজকুমাৰ হৈ পেলাই তেওঁ কাঁইটে পিন্ধিব বুলি আপুনি ভয় কৰিছে? তেতিয়া প্ৰভু ৰামচন্দ্ৰই কৈছে, নহয় হে বনদেৱী, মোৰ ভৰতৰ ভৰি দুখন কোমল নহয়, আৰু মোৰ ভৰত ইমান কোমল নহয় যে তেওঁ কাঁইটকেইটালৈ ভয় কৰিব। আৰে তেওঁতো গোটেই শৰীৰটোৱে বজ্ৰময়, তেওঁ শৰীৰত ইন্দ্ৰৰ সেই বজ্ৰ আহিও একো ক্ষতি কৰিব নোৱাৰে, বজ্ৰই ঘূৰি যাবলগীয়া অৱস্থা হয়। তেনেহ'লে কাৰণটোনো কি প্ৰভু? অৰ্থাৎ তেতিয়া প্ৰভু ভগৱন্তই কৈছে যে, হে বনদেৱী, যদি ভৰতৰ ভৰিত এটা কাঁইট কেনেবাকৈ সোমায়, তেতিয়াহ'লে ভৰতে
এইটো দুখতে কান্দি কান্দি মৰিব যে দেহী ঐ মোৰ কাৰণে এই অভাজনৰ কাৰণে প্ৰভু ৰামচন্দ্ৰই খালী ভৰিৰে বনত কাঁইটৰ বিন্ধন খুচি খুচি জীৱন অতিবাহিত কৰিব লাগিছে। এই বুলি কৈ কৈ তেওঁ তাতে কান্দি কান্দি আধা মৰা হ'ব। সেইকাৰণে মই ভকতৰ দুখ সহিব নোৱাৰোঁ বনদেৱী, সেইকাৰণে তুমি মোক এইটো তুমি সেৱা কৰি দিয়া। চাওকচোন বাৰু প্ৰভু ৰামচন্দ্ৰ কিমান কৃপালু হ'ব লাগিব, ভগৱন্ত কিমান কৃপালু হ'ব লাগিব, কিন্তু আপুনি মই নাম নলওঁ, পাহৰি যাওঁ। আপুনি মই ধন্যবাদ দিবলৈ পাহৰি যাওঁ, হয়নে? কিয় ধন্যবাদ দিব লাগে? ভগৱন্তই আমাক মনুষ্য শৰীৰ ধাৰণ কৰি দিছে, ধন ধানেৰে ঐশ্বৰ্যৰে ভৰা এটা সুখৰ পৰিয়াল দিছে, নাতি পুতিকে আৰম্ভ কৰি কিমান এটা সুখৰ পৰিয়াল দিছে, হয়নে? তথাপিতো যদি ভগৱন্তক ধন্যবাদ নিদিওঁ, এইটো আমি কি হ'ব লাগিব বাৰু? গতিকে আপোনাক মোক কৈছে এই এনেধৰণৰ অকল খোৱা বোৱাৰ মাজত নাথাকি এই চাৰিটা পশুৰ লগত যাতে তুলনা নহয়, তাৰ কাৰণে তোমালোকে চিন্তা কৰা। তাৰপিছত ক'লে নপাতয় কাণ যিটো কৃষ্ণৰ কথাত ভৈলা দুই কৰ্ণতাৰ দুই ভীতি গাত। আপোনাৰ মোৰ এই কাণ দুখন যে দিছে, কু কথা শুনিবলৈ নহয়, পৰৰ সমালোচনা শুনিবলৈ নহয়, বেয়া কথা শুনিবলৈ নহয়, কি শুনিবলৈ দিছে? ভগৱন্তৰ নাম অমৃত, ভগৱন্তৰ পৰম মংগল নাম অমৃত শ্ৰৱণ কৰিবলৈ দিছে আপোনাক মোক। আৰু তাকে যদি কৰা নাই, তেনেহ'লে দুটা ডাঙৰ ডাঙৰ গাঁত লৈ পেলাই সেনেই জীয়াই আছোঁ বুলি কৈছে। তাৰপিছত ক'লে হৰিগুণ নগাই কৰে আনখে বাইকখান, জানা জীৱা ভৈলত আৰু বেংগৰ সমান। এই কথাটো কোৱাই গ'ল। তাৰপিছত কৈছে জাৰহীৰে নকৰে কৃষ্ণক নমস্কাৰ, কিৰীতি যুগুত মাথা ভাৰ ভৈল তাৰ। আপোনাৰ মোৰ এই শিৰটো মূৰ বুলি কোৱা হৈছে, হয়নে? এই মূৰটোৱে বা এই শিৰটোৱে ভগৱন্তৰ চৰণ দুখানি যদিও এবাৰো এনেকৈ আপোনাৰ মোৰ শিৰটো দূৰ খাই যোৱা নাই, ভকতৰ চৰণ দুখানি যদি সেৱা কৰা নাই, তেনেহ'লে এইটো এটা মহাভাৰ লৈ পেলাই ডিঙিটোৰ ওপৰতে মাথাটো লৈ এনেই জীয়াই আছোঁ বুলি কৈছে। মানুহক শ্ৰেষ্ঠ কিহে কৰিছে জানে? মানুহক এটা 1500 গ্ৰামৰ ওজনৰ এটা মগজু দিছে ভগৱন্তই। এই মগজুটোত কি আছে? চিন্তা, বিবেক, বুদ্ধি আৰু বিচাৰ, এই চাৰি বস্তু আছে, যিটো নেকি অইন প্ৰাণী নাই, হয়নে? চিন্তা, জীৱ জন্তুৱে চিন্তা কৰিব নোৱাৰে। বিবেক, আপুনি মই বিবেক এপ্লাই কৰিব পাৰোঁ, বোলে এইটো ভাল এইটো বেয়া, এইটো ভাল এইটো বেয়া, হয়নে? এই বস্তুটো আপুনি মই এপ্লাই কৰিব পাৰোঁ, এইটো কোৱা হৈছে বিবেক। কিন্তু পশুৱে এইটো এপ্লাই কৰিব নোৱাৰে। সেইকাৰণে য'ত ৰাস্তা পাই তলে গুচি যায়, মানুহৰ ঘৰে বাৰীয়ে সোমাই যিটো বস্তু খাই দিয়ে। সিহঁতৰ জ্ঞান নাই, নাজানে সিহঁতি। আৰু কি নাই? বিচাৰ নাই। পশুৱে বিচাৰ কৰিব নাজানে, আপুনি মই বিচাৰ কৰিব জানোনে নাই? আৰু বুদ্ধি, পশুবিলাকৰ বুদ্ধিৰ সংখ্যাটো বহুত কম, বুদ্ধিৰ পৰিমাণটো একেবাৰে নাই। কিন্তু আপোনাৰ মোৰ বুদ্ধি আছে যে এইটো কৰিলে এইটো হ'ব, এইটো কৰিলে এইটো হ'ব, এইটো কৰিলে এইটো হ'ব। এই বস্তুখিনি যেতিয়া আপোনাৰ মোৰ আছে কাৰণে আপুনি মই জীৱশ্ৰেষ্ঠ হৈ আছোঁ, মনুষ্য। যদি এইকেইটা বস্তু নাথাকে, 1500 গ্ৰাম ওজনৰ এই মগজুটো যদি নাথাকে, তেনেহ'লে আপোনাক মোক মানুহ বুলি নকয়। সেইকাৰণে কোৱা হৈছে আপুনি মই এই শিৰটো অৰ্থাৎ মগজুটো যদি ঈশ্বৰ কৰ্মত খটুৱা নাই, সৎ কৰ্মত খটুৱা নাই, ভাল কৰ্মত মনোনিৱেশ কৰা নাই, তেনেহ'লে এই শিৰটোৱে এনেই লৈ পেলাই জীয়াই আছোঁ বুলি কৈছে। তাৰপিছত ক'লে কৃষ্ণৰ নকৰে যিটো কৰ্ম, যিটো হস্ত দুই কংকন সহিতে সিটো হ'ব সম দুই। গুৰুজনাই কীৰ্তনত লিখিছে কৃষ্ণ কীৰ্তন নকৰিয়া ভৈলুহু বৰ্বৰ, ইটো হস্ত বাহু মিছা মৃতক হবৰ বুলি কৈছে। অৰ্থাৎ এই হাত দুখন দিলে কিহৰ কাৰণে? লোকক চৰিয়াবলৈ নহয়, লোকক ঘুচিয়াবলৈ নহয়। এই হাতখনে কৃত্য কৰ্ম অৰ্থাৎ বেয়া কৰ্ম কৰিবলৈ নহয়। কেলেই দিছে এই হাত দুখন? ঈশ্বৰৰ চৰণ দুখানিত যাতে কীৰ্তাঞ্জলি হৈ আমি সেৱা ভক্তি কৰিব পাৰোঁ,
তেওঁৰ কৰ্মখিনি যাতে আমাৰ এই হাত দুখনে কৰিব পাৰোঁ, এই ভকতসকলে ৰাতিপুৱাৰ পৰা ইয়াত লাগি আছে নহয়, আছে নাই বাৰু? লাগি আছে। এই কৰ্মবিলাক যিবিলাক সেৱা কৰ্ম, ঈশ্বৰ কৰ্ম, এই কৰ্মবিলাক যাতে কৰিব পাৰোঁ তাৰ কাৰণে দিছে হাত দুখন। চুৰ কৰিবলৈ, ডকাইত কৰিবলৈ, কাৰোবাক মাৰিবলৈ, এই হাতখনে বেয়া কাম কৰিবলৈ আপোনাক মোক হাত দুখন দিয়া নাই। যদি সেই কৰ্মখিনি নকৰি বিপৰীত কৰ্ম কৰিছোঁ, তেনেহ'লে আপোনাৰ মোৰ এই হাত দুখন মৃতক হ'বৰ এটা মৰা হৰ লগত তুলনা কৰিছে। চাওকচোন, তেনেহ'লে আমি সকলোৱে চিন্তা কৰাৰ প্ৰয়োজন আছে। কৃষ্ণৰ মূৰ্তিক যিটো নেদেখে অধম, তাৰ চক্ষু সম্যকে মৈৰাৰ চকা হম। মৈৰা চৰাইৰ পাখিটো বোলে চকু আছে বোলে, আপোনালোকে চাবচোন, চকু আছে নাই বাৰু? আছে। যদি আপোনাৰ মোৰ এই চকু দুটা ভগৱন্তই দিলে, এই চকু দুটা বেয়া জেগাত চাবলৈ দিয়া নাই, বেয়া বস্তু চাবলৈ দিয়া নাই। কি কৰিবলৈ দিছে? এই চকু দুটাই ভগৱন্তৰ ৰূপটোক দৰ্শন কৰিবলৈ দিছে, ভকতৰ ৰূপটোক দৰ্শন কৰিবলৈ দিছে। আৰু তাকে যদি কৰা নাই, তেতিয়াহ'লে এই মৰা চৰাইৰ পাখিত থকা সেই চকুকেইটাই যে নেদেখে, আপোনাৰ মোক সেই চকুকেইটাৰ লগত আপোনাৰ মোৰ চকুকেইটা তুলনা কৰিছে। মানে চকু থাকিও অন্ধ, চকু থাকিও নেদেখে, এইটো কৈছে। তাৰপিছত ক'লে, কৃষ্ণৰ থানক যিটো নকৰে গমন, বৃক্ষ শিপা সমতাৰ দুখানি চৰণ, ভকতৰ পদৰেনো নলৱে যিজন, জীৱন্ততে হ'ব সিটো মৃতক সমান। আপোনাৰ মোৰ ভৰি দুখন দিলে অগম্যা গমন কৰিবলৈ নহয়, বেয়া জেগালৈ যাবলৈ দিবলৈ নহয়, হয়নে? ভাতিলৈ যাবলৈ ভৰি দুখন দিয়া নাই। ক'লৈ যাবলৈ দিছে? দুই পাৱ দিলা তীৰ্থ কৰোক গমন, অৰ্থাৎ তীৰ্থলৈ গমন কৰিবলৈ কৈছে। তীৰ্থ মানে আকৌ কাশী গংগা গয়া কৈছে নেকি? সেয়াও তীৰ্থ বাৰু, কিন্তু ইয়াত ভকত তীৰ্থৰ কথা কৈছে। য'ত ভগৱন্তৰ নাম কীৰ্তন হয়, ঈশ্বৰৰ নাম যজ্ঞ হয়, সেই ঠাইখনকে তীৰ্থ বুলি কোৱা হৈছে। সেই তীৰ্থলৈ যদি আপুনি মই যোৱা নাই, ভৰি দুখন দিওঁতে যদি যোৱা নাই, তেনেহ'লে আপোনাৰ মোৰ ভৰি দুখন গছৰ শিপাৰ লগত তুলনা কৰিছে। গছৰ শিপাই লৰচৰ কৰিব নোৱাৰে। সেইকাৰণে আপুনি মই এনেধৰণৰ অনুষ্ঠান পায়ো যদি কোনোবা অহা নাই, তেনেহ'লে তাতকৈ আৰু দুৰ্ভাগ্যৰ বিষয় নাই। ইয়াতে ক'লে, ভকতৰ পদৰেনো যিসকলে নলয়, এ ৰাম ভকতৰ চৰণ ধূলি অলওঁ আমি হিৰে তুলি, অ ভকত ভুমুৰাই মধু পান কৰিছে, গোবিন্দ কৃষ্ণ বুলি। এতিয়া পুৱাৰ ভাগৰ পৰা আপোনালোকে শ্ৰৱণ কৰি আছেন নাই বাৰু? মহামনীষীসকল আহিলে, বৰপেটা সত্ৰৰ পৰম শ্ৰদ্ধাৰ সত্ৰাধিকাৰ প্ৰভুজনাও আহিলে। তেওঁলোকে ঈশ্বৰ কৃষ্ণকে প্ৰাধান্য কৰি ভগৱন্তৰ নাম আপোনালোকক শ্ৰৱণ কৰোৱাই আছে। সেইকাৰণে সেইহেন ভকতৰ চৰণৰ ধূলি আমি হিৰে লওঁ বুলি কৈছে। এই বস্তুটো আপোনাক মোক লাগিব। সেইকাৰণে কৈছে, ভকতৰ প্ৰতিমা মূৰত দুই অধিষ্ঠান, দুয়োকে পূজা দৰ্শনে কৰিবে আতিমান। আপোনাৰ ল'ৰা ছোৱালীকেইটাৰ প্ৰতি যিটো সেৱা ভক্তি শ্ৰদ্ধা আছে, ঠিক তেনেকৈ ধৰণে তাতোতকৈ বেছি গুণে ভকতৰ প্ৰতি থাকিব দিব লাগিব বুলি কৈছে। কেলেই? কাৰণ কলিযুগত ভকত আৰু ভাগৱতেও আপোনালোকক উদ্ধাৰ কৰিব পাৰিব, বেলেগে নোৱাৰে। সেইকাৰণে কৈছে যে প্ৰভু ভগৱন্ত বৈকুণ্ঠত বিৰাজমান আছে, হয়, কিন্তু কি কৰিব লাগিব? আপুনি মই জখলাডালত উঠিব জানিব লাগিব, হয়নে নহয়? ইয়ে ৰাম বৈকুণ্ঠতে বহি আছে প্ৰভু নাৰায়ণ, ও তাৰ সংগে বহি আছে বৈষ্ণৱ 12জন। ও বৈকুণ্ঠলৈ যোৱা যদি বন্ধু হ'ব, ও হৰি
হৰি নামৰ হেতু বান্ধা পাৰ হ'বলৈ। আজি আপোনালোকে হৰি নামৰ হেতু বান্ধিছে, এনেধৰণৰ হৰি নামৰ হেতু বান্ধিব পাৰিব লাগিব, তেতিয়াহে কি হ'ব পাৰিম? সংসাৰৰ সাগৰখন পাৰ হ'ব পাৰিম বুলি কৈছে কৃষ্ণ দেই।